নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোকে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। লাষ্ট ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছে, বহুত সঁহাৰি জনাইছে, তাৰ বাবে সকলোকে বহুত ধন্যবাদ। আৰু আপোনালোকে তাত বহুত প্ৰশ্ন কৰিছে আৰু যিহেতু আপোনালোকৰ এক্সাম ওচৰ পালেহি, সেয়েহে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই আপোনালোকৰ কুৱেশ্যনৰ আনচাৰখিনি দি দিওঁ। আৰু মই কমেণ্টতে যিমান পাৰোঁ সিমান ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু কিছুমান ডিটেইলছত ক'বলৈ অকণমান দিগদাৰ হয়, সেয়েহে ভাবিছোঁ এনেকৈ ভিডিঅ'ৰ জৰিয়তে কৈ দিওঁ। আৰু বহুতে মোক সুধি আছে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ বিষয়ত এটা ভিডিঅ' বনাবৰ কাৰণে, তো ভাবিছোঁ এনেকৈ এটা ভিডিঅ'ৰ জৰিয়তে কৈ দিওঁ, তেতিয়া আপোনালোকৰ অকণমান হ'লেও সুবিধা হ'ব। আৰু বহুতে বহুত প্ৰশ্ন কৰিছে আৰু সেয়েহে মই এনেকৈ লিখি লৈছোঁ গোটেইখিনি কুৱেশ্যন, তেতিয়া অকণমান সুবিধা হয়, নহ'লে থাকি যাব পাৰে যে, সেইকাৰণে এনেকৈ লিখি লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব, তেতিয়াহে কথাখিনি বুজি পাব। বহুতে মোক সুধিছে ইন্ট্ৰডাকশ্যনটো কেনেকৈ দিম সেই বিষয়ে অকণমান কৈ দিবৰ কাৰণে। এতিয়া চাওক, আপোনাক হয়তো সুধিব পাৰে যে আপোনাৰ বিষয়ে অকণমান কওক, তেনেকৈ বুলিও সুধিব পাৰে। তেতিয়া সেই বুলি ক'লে আপুনি তেতিয়া নিজৰ নামটো ক'ব আৰু আপুনি কোন ঠাইৰ পৰা বিলং কৰে সেইটো ক'ব, আপোনাৰ কোৱালিফিকেশ্যন ক'ব, আৰু আপুনি যদি বিচাৰে তেতিয়া ক'ব পাৰে যে মই কিতাপ পঢ়ি ভাল পাওঁ বা মই ট্ৰেভেল কৰি ভাল পাওঁ, মানে আপোনাৰ হবি যিটো আৰু সেই বিষয়ে ক'ব পাৰে। আৰু যদি আপুনি নকওঁ বুলিও ভাবে তেতিয়া আপুনি কোৱালিফিকেশ্যনলৈকে কৰি দিলেও হৈ যাব। আৰু হয়তো আপোনাক তেনেকৈ নুসুধি ডাইৰেক্ট নাম, ঘৰ ক'ত তেনেকৈও সুধিব পাৰে। সেইকাৰণে ইন্ট্ৰডাকশ্যনটোত মেইনলি নিজৰ নামটো ক'ব আৰু নিজৰ ঠাইখনৰ নামটো ক'ব আৰু আপোনাৰ কোৱালিফিকেশ্যন ক'ব, আৰু আপুনি বিচাৰিলে আপোনাৰ হবিটোও কৈ দিব পাৰে। আৰু এটা কথা মনত ৰাখিব, হবিটো কৈ দিয়াৰ লগে লগে সেই হবিটোৰ ওপৰত আপোনাক যিকোনো ধৰণৰ কুৱেশ্যন কৰিব পাৰে, তো সেইখিনি বস্তু অকণমান চাই যাব, মানে আপোনাৰ হবি ৰিলেটেড বস্তু কিছুমান। এতিয়া ধৰক কিছুমানে ক্ৰিকেট খেলি ভাল পায় বা কিছুমানে ফুটবল খেলি ভাল পায়, আৰু যদি ক্ৰিকেট খেলি ভাল পায়, এতিয়াতো IPL হৈ গৈছে, তো IPLৰ বিষয়ে কিবা সুধি দিব পাৰে, সেইখিনি বস্তু অকণমান চাই যাব। ঠিক তেনেকৈ কিতাপ পঢ়ি ভাল পাওঁ বুলি ক'লেও আপোনাক সুধিব পাৰে যে আপুনি কাৰ কিতাপ পঢ়ি ভাল পায়। তেতিয়া ছাপ'জ আপুনি অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কথাই ক'লে, তেতিয়া তেওঁৰ বিষয়ে সুধিব পাৰে, তেওঁ কোনখন কিতাপৰ বাবে কোন চনত সাহিত্য একাডেমী বঁটা পাইছিলে, মানে তেনেকুৱা ধৰণৰ। মই এইটো জাষ্ট এক্সাম্পল দিছোঁ। তেনেকৈ আপোনাৰ যোনজন ফেভাৰিট ৰাইটাৰ তেওঁৰ বিষয়ে সুধিব পাৰে, বা তেওঁৰ বিষয়ে সোধাৰ উপৰিও আপোনাক অন্য এজন ৰাইটাৰৰ বিষয়েও সুধিব পাৰে। তেনেকুৱাবিলাক অকণমান চাই যাব। আৰু যিসকলে কিতাপ পঢ়ে হয়তো তেওঁলোকে সেইখিনি জানেই, মই এনেই জাষ্ট কৈ দিছোঁ, কাৰণ মোৰ লগৰ মানে বহুতক তেনেকৈ কিতাপ পঢ়ি ভাল পাওঁ বুলি কওঁতে সেই তেনেকুৱা কুৱেশ্যন সুধিছিলে যোৱাবাৰ। তেওঁলোকৰ লগত মই কনচাল্ট কৰোঁতে গম পাইছিলোঁ তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে বুলি, গতিকে সেইখিনি বস্তু চাই যাব। দেন নেক্সট আহিলে ড্ৰেছ কোড। মোক বহুতে সুধিছিলে মই কি পিন্ধি গৈছিলোঁ ইণ্টাৰভিউ দিবৰ কাৰণে। মই কুৰ্তি পিন্ধি গৈছিলোঁ, আৰু যদি আপোনালোকে বিচাৰে তেতিয়া মেখেলা চাদৰো পিন্ধি যাব পাৰে। মোৰ মন আছিলে মেখেলা চাদৰ পিন্ধি যাবৰ কাৰণে, কিন্তু মই মেখেলা চাদৰ নিজে পিন্ধিব নোৱাৰোঁ, আৰু মই ভাইভা দিবলৈ দাদাৰ লগত গৈছিলোঁ, সেইকাৰণে সেইটোতো পচিবল নহয়। সেইকাৰণে মই কুৰ্তি, পেণ্ট আৰু লগতে চুৱেটাৰ পিন্ধি গৈছিলোঁ। যিহেতু জানুৱাৰী মাহত আছিলে মোৰ ভাইভা, সেইকাৰণে চুৱেটাৰ পিন্ধি গৈছিলোঁ আৰু নৰ্মেল পামচু পিন্ধি গৈছিলোঁ, তেনেকৈয়ে গৈছিলোঁ। আৰু আপোনালোকে যদি বিচাৰে তেতিয়া মেখেলা চাদৰ পিন্ধি যাব পাৰে। মেখেলা চাদৰ পিন্ধি গ'লে অলপ বেছিহে ভাল লাগে, গহীন লাগে। বহুতে পিন্ধি গৈছিলে, আৰু যেতিয়া তেওঁলোকক পিন্ধা দেখিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে ময়ো পিন্ধি অহা হ'লে, এনেকৈ ভাবিছিলোঁ আৰু। কিন্তু নাই, ইমান তেনেকুৱা ধৰা বন্ধা নাই যে মেখেলা চাদৰ পিন্ধি যাব লাগিব বুলি। কিন্তু যদি পিন্ধি যাব পাৰে নিজৰ কাৰণেই ভাল, মানে নিজৰে ভাল লাগিব আপোনালোকৰ। ঠিক তেনেকৈ ল'ৰাসকলেও ফৰ্মেল চাৰ্ট পেণ্ট পিন্ধি যাব, শ্বুট কৰি পিন্ধি যাব, আৰু লগত পাৰিলে জোতা পিন্ধি যাব। মানে বহুতক দেখিছিলোঁ তেনেকৈ জোতা পিন্ধি অহা, কিন্তু কিছুমান আকৌ বহুত বেছি ফৰ্মেলত আহিছিলে। এই ধৰক ট্ৰাই লগাই একদম, মানে তেনেকৈও ভাল নালাগে। যিমান নহওক এইটো এটা 4th গ্ৰেডৰ ভাইভা হয়, আৰু আপোনালোকে পৰাপক্ষত লাইট কালাৰ কাপোৰ পিন্ধি যাবলৈ চেষ্টা কৰিব, বেছি জাকজমক কাপোৰবোৰ পিন্ধি নাযাব। দেন নেক্সট কুৱেশ্যনটো আহিলে আপোনালোকে কি ডকুমেণ্টছ লগত লৈ যাব। প্ৰথমতে আপোনালোকক লাগিব ভাইভা এক্সামৰ যোনখন এডমিট কাৰ্ড সেইখন। নেক্সট আহিব আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইখন। এজ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট কাৰ্ড, আৰু নহ'লে বা আপোনালোকে বাৰ্থ চাৰ্টিফিকেটো দেখাব পাৰে। তাৰপিছত আহিব আপোনাৰ যোনখিনি এডুকেশ্যনেল চাৰ্টিফিকেটখিনি সেইখিনি লাগিব, যেনে ধৰক মেট্ৰিকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট সেইখিনি লাগিব। আৰু এতিয়া বহুতে সুধি আছে যে 8 পাছৰ চাৰ্টিফিকেট লাগিব নেকি। 8 পাছৰ চাৰ্টিফিকেট সেইসকলক লাগিব যিসকল অকল 8 পাছ, মানে যোনসকল মেট্ৰিক পাছ নহয়, অকল 8 পাছ, তেওঁলোককহে 8 পাছৰ চাৰ্টিফিকেট লাগিব।
কাৰণ আপোনালোকৰ চাকৰিৰ নটিফিকেশ্যনটোৱে সেইটো আছিলে যে গ্ৰেড 4ৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ আৰু মেক্সিমাম কোৱালিফিকেশ্যন 12 পাছ। ডেট মিনছ মানে অতি কমেও 8 পাছ হ'ব লাগিব আৰু অতি বেছি 12 পাছ হ'ব লাগিব। এতিয়া আৰু এটা কুৱেশ্যন বহুতে কৰি আছে যে মই ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, মোক ৰিজেক্ট কৰিব নেকি ভাইভাত, সেইটো কথা বহুতে সুধি আছে। এতিয়া কথাটো হ'ল যোনসকলে চাকৰিৰ নটিফিকেশ্যনৰ পাছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলে তেওঁলোকক কেঞ্চেল কৰাৰ কোনো কথাই নাহে, কাৰণ সেই সময়ত তেওঁলোক কেৱল হাই ছেকেণ্ডেৰী পাছ আছিলে আৰু হাই ছেকেণ্ডেৰী পাছৰ কাৰণেতো 4th গ্ৰেডখিনি এপ্লাই কৰিব লাগিব। মোৰ লগতো তেনেকুৱাই হৈছিলে। যেতিয়া মই চাকৰি এপ্লাই কৰিছিলোঁ তেতিয়া মই জাষ্ট 5th চেমত এডমিশ্যন লৈছিলোঁহে। সেইখিনি সময়ততো মই 3rd গ্ৰেডত এপ্লাই কৰিব নোৱাৰোঁ, মানে 3rd গ্ৰেডত পাৰোঁ, যোনটো হাই ছেকেণ্ডেৰী পাছৰ 3rd গ্ৰেড আছিলে সেইটোত এপ্লাই কৰিছিলোঁ, কিন্তু মই যোনকেইটা ডিগ্ৰী লেভেলৰ সেইকেইটাতো কৰিব নোৱাৰোঁ। এতিয়া মোৰ কাৰণেতো অপশ্যনত 4th গ্ৰেডটোৱে এপ্লাই কৰিবলগীয়া থাকিলে, সেইকাৰণে ময়ো সেই 4th গ্ৰেডতে এপ্লাই কৰিছিলোঁ। আৰু যেতিয়া মই ভাইভা দিবলৈ যাবলৈ লৈছিলোঁ তেতিয়া মোক বহুতে কৈছিলে তই কেনেকৈ দিবি 4th গ্ৰেডত ভাইভা, তইতো গ্ৰেজুৱেট। কিন্তু কথাটো সেইটো নহয়। আচলতে চাকৰিৰ ক্ষেত্ৰত চাকৰি নটিফিকেশ্যনৰ টাইমত আপুনি কিমান কোৱালিফিকেশ্যনত আছিলে সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰিহে আপুনি পষ্টটোৰ কাৰণে ইলিজিবল হয় নে নহয় সেই বস্তুটো চাব। এতিয়া কথাটো হ'ল যোনখিনিয়ে 2024ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোক পষ্টটোৰ বাবে সম্পূৰ্ণভাৱে ইলিজিবল হ'ব, কিয়নো যেতিয়া নটিফিকেশ্যন ওলাইছে চাকৰিৰ তাৰ পিছত তেওঁলোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। আৰু যোনসকলে নটিফিকেশ্যনৰ আগতেই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোক ইলিজিবল নহ'ব, আৰু সেইখিনি ৰিজেক্ট কৰে নে নকৰে সেই বিষয়ে মই ক'বলৈ নাযাওঁ। কিন্তু যোনখিনি 24ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোক সম্পূৰ্ণভাৱে ইলিজিবল হ'ব। আপোনালোকে বেছি চিন্তা নকৰিব। বহুতেই চিন্তা কৰি আছে যে 2024ত গ্ৰেজুৱেট হৈছোঁ তো এতিয়া মই ইলিজিবল হ'ম নে নহ'ম, সেইকাৰণে কৈছোঁ আপোনালোক একদম নিশ্চিন্ত থাকক, আপোনালোক সম্পূৰ্ণভাৱে ইলিজিবল। মোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিলে। 21ত নটিফিকেশ্যন ওলাইছিলে, 22ত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ আৰু 23ত মই নিযুক্তি পাইছিলোঁ। গতিকে আপোনালোকক এতিয়া বহুত কথা ক'ব। কিছুমানে ক'ব তোক কেঞ্চেল কৰিব ভাইভাত, কিছুমানে ক'ব তোৰ নাম নাহিব এপইণ্টমেণ্টত, এনেকৈ ক'ব। কিন্তু সেই বস্তুখিনি আপোনালোকে যিমান পাৰে সিমান ইগন'ৰ কৰিব, আৰু যিমান পাৰোঁ মই কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু বহুতে মোক সুধিছে যে মই 24ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, এতিয়া মোক যদি ভাইভাত কোৱালিফিকেশ্যন কিমান বুলি সোধে মই তেতিয়া HS পাছ বুলি ক'ম নে গ্ৰেজুৱেট বুলি ক'ম। আৰু মই ভাবোঁ গ্ৰেজুৱেট বুলিয়ে ক'ব, কাৰণ ময়ো সেই সময়ত গ্ৰেজুৱেট বুলিয়ে কৈছিলোঁ। মোক যেতিয়া সুধিছিলে কোৱালিফিকেশ্যন কিমান মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ বুলিয়ে কৈছিলোঁ। খালি আপোনালোকে ক'ব যে ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, আৰু তেতিয়া যদি সোধে 4th গ্ৰেডত কিয় এপ্লাই কৰিলা বুলি তেতিয়া আপোনালোকে গোটেই কথাখিনি বুজাই ক'ব, আৰু কেনেকৈ ক'ব সেইখিনি মই আগৰ ভিডিঅ'টোত জনাইছিলোঁৱেই। গতিকে এতিয়া আপোনালোকে বুজি পালে যে আপোনালোকে ডকুমেণ্টছ কি দিব লাগিব। এইটো মনত ৰাখিব, যোনখিনি 8 পাছ তেওঁলোকেহে 8 পাছৰ চাৰ্টিফিকেট দিব লাগিব, আৰু যোনখিনি হাই ছেকেণ্ডেৰীলৈকে পঢ়া বা ডিপ্ল'মা আছে, ITI ডিপ্ল'মা বা পলিটেকনিক বিভিন্ন ডিপ্ল'মা আছে ন, তেওঁলোকে হাই ছেকেণ্ডেৰী পাছৰ আৰু সেই ডিপ্ল'মাখিনি দেখালেই হ'ব। আৰু বহুতে কৈছে এডিশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট দেখাম নে নেদেখাম। যদি আপোনালোকে এপ্লাই কৰোঁতে এডিশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিছিলে তেতিয়া লগত লৈ যাব। আৰু কেইজনমানে খুব মোক কমেণ্টত সুধি আছিলে যে আপুনি গ্ৰেজুৱেট হৈ পেলাই কেনেকৈ চাকৰি পালে, আপোনাক কিয় ৰিজেক্ট নকৰিলে। আৰু সেইসকলে হয়তো মোৰ এই কথাখিনিৰ পৰা বুজি পালে যে মোক কিয় ৰিজেক্ট নকৰিলে, আৰু মই বিশেষ বুজাই ক'বলৈ নাযাওঁ বাৰু এই বিষয়ে, সিমানেই কৈছোঁ। আৰু নেক্সট আহিলে গ্ৰেড 4ৰ পোষ্টসমূহ কি কি। 4th গ্ৰেডত বিভিন্ন ধৰণৰ পোষ্ট আছে, পিয়ন, চকীদাৰ, পিয়ন কাম চকীদাৰ, লেবৰেটৰী এটেণ্ডেঞ্চ, জাৰিকাৰক, প্ৰচেছ ছাৰ্ভাৰ, তেনেকুৱা ধৰণৰ বহুতখিনি পোষ্ট আছিলে। কিন্তু যোৱা বছৰৰ পৰা এই গোটেইখিনি পোষ্টক একেলগে সামৰি তেওঁলোকে MTS নাম দিছে, মানে মাল্টি টাস্কিং ষ্টাফ। যিহেতু এতিয়া নতুনকৈ জইন কৰা ল'ৰা ছোৱালীখিনি মেক্সিমাম এডুকেটেড ল'ৰা ছোৱালী, চবেই চব কাম কৰিব জানে। এতিয়া মোৰেই PGDC কম্পিউটাৰ চাৰ্টিফিকেট আছে, বা মই গ্ৰেজুৱেটো হয়, আৰু তেনেকৈ বহুত আছে। মোৰ লগৰ বহুতখিনি তেনেকৈ পলিটেকনিক কৰি অহা আছে, ভাল মানে চবেই চব কাম কৰিব পৰা আছে। সেয়েহে আপোনালোকে যিকোনো কাম কৰিব লগা হ'ব পাৰে। বহুতে কামখিনিৰ কথা সুধিছিলে, সেইকাৰণে মই লগতে এইখিনি কথাও কৈ গৈছোঁ। হয়তো কেতিয়াবা আপোনালোকে কম্পিউটাৰৰ কামো কৰিবলগীয়া হ'ব পাৰে, আৰু আপোনালোকৰ ডিপাৰ্টমেণ্ট লৈ আচলতে কামবোৰ বেলেগ হয়। আমি এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ বিভিন্ন আঁচনিবিলাকৰ কাম সেইবিলাকো কেতিয়াবা চাবলগীয়া হয়, ভেৰিফিকেশ্যন কৰিবলগীয়া হয়, কেতিয়াবা ফাইলো কেৰি কৰিবলগীয়া হয়, আৰু কেতিয়াবা অফিচাৰে বিচাৰিলে আপোনালোকে পানী গিলাচনি দিব লগা হ'ব পাৰে। গতিকে যিহেতু 4th গ্ৰেড চাকৰি কৰিবলৈ আগবাঢ়িছে, এতিয়াৰে পৰা মেণ্টেলি নিজক প্ৰিপেয়াৰ কৰক, যাতে কোনো ধৰণৰ কাম কৰিবলৈ আপোনালোকে লাজ কৰিবলগীয়া নহয়, আৰু লাজ কৰি একো লাভো নহ'ব।
মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ কিন্তু এই ক্ষেত্ৰত আপোনাৰ ষ্টাফটোৰ ওপৰত ডিপেণ্ড কৰিব মোৰ অফিচৰ ষ্টাফ বহুত বেছি ভাল তো মই বহুত বেছি হেপি মোৰ কেতিয়াও এনেকুৱা নালাগে যে মই 4th grade চাকৰি কৰি আছোঁ আমি তিনিজনী আছোঁ একেলগে তিনিজনী মানে বহুত বেছি হেপি আৰু মানে কোনেও আমাক 4th gradeৰ নিচিনা বিহেভো নকৰে আৰু সব ফালৰ পৰা মানে একদম ইকুৱেলি কাম কৰি আছোঁ সো ভাল লাগিছে কৰি মই আপোনালোকক ডিমোটিভেট নাই কৰা জাষ্ট যিখিনি ৰিয়েলিটি সেইখিনি কৈ দিছোঁ আৰু নেক্সট কুৱেশ্যনটো হৈছে EWS চাৰ্টিফিকেট এলাউ কৰিবনে নকৰে অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত বৰ্তমান EWS চাৰ্টিফিকেট এলাউ নকৰে কিন্তু যোৱাবাৰলৈকে এলাউ কৰিছিলে আৰু মোক বহুতে সুধি আছে ভাইভা কিমান মাৰ্কছৰ হ'ব কিমান সময় হ'ব মই কৈছোঁৱেই যোৱাবাৰটো আমাৰ টাইমত 5ৰ পৰা 8 মিনিট সময় লৈছিলে তাতকৈ বেছি লোৱা নাছিলে কাৰণ এদিনতে দুটা শ্বিফ্টত হৈছিলে মৰ্ণিং শ্বিফ্ট ইভিনিং শ্বিফ্ট সেইকাৰণে বহুত বেছি সময় লোৱা নাছিলে আৰু মাৰ্কছো 5 মাৰ্কছ আছিলে কিন্তু এইবাৰ 15 হ'ব বুলি শুনিছোঁ কিন্তু মই ইমান ভালকৈ নাজানো সেই বিষয়ে আৰু এটা কুৱেশ্যন মোক বহুতে কৰিছে যে মই কাট অফ মাৰ্কছতকৈ ইমান মাৰ্কছ বেছি পাই থৈছোঁ মোৰ নাম অহাৰ চান্স আছেনে নাই ফাইনেল চিলেকশ্যনত সেইটো বিষয়ে মই ক'ব নোৱাৰিম কাৰণ কাট অফ মাৰ্কছৰ বিষয়ে মোৰ তেনেকুৱা আইডিয়া নাই কাৰণ আপোনালোকে ভাইভাত যিটো মাৰ্কছ পাব আৰু ৰিটেনত যিটো মাৰ্কছ পাইছিলে সেই দুইটা প্লাছ কৰি আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব গতিকে সেই বিষয়ে মই ক'ব নোৱাৰিম কিন্তু আপোনালোকে ভাইভা ভালকৈ দিব নিজৰ 100% দিবলৈ ট্ৰাই কৰিব সিমানখিনিয়ে ক'ম আৰু সেই বিষয়ে মই ইমান ক'ব নোৱাৰিম যিহেতু মোৰ ইমান আইডিয়া নাই সেই বিষয়ে আৰু বহুতে কৈছে ভয় লাগিছে যদি নোৱাৰোঁ কি হ'ব ভয় কৰিবলগীয়া একো নাই মোৰো অকণমান ভয় লাগিছিলে 10 পাছৰ ভাইভাটো দিবলৈ যাওঁতে কিন্তু জেনুইনলি কৈছিলোঁ আৰু যিখিনি জানো আৰু আপোনালোকেও যদি নোৱাৰা কিবা কুৱেশ্যন তেওঁলোকে সোধে তেতিয়া ডিৰেক্টলি তেওঁলোকক কৈ দিব যে মই এই বিষয়ে নাজানো চাব লাগিব এনেকৈ কৈ দিব মানে নজনাটো নাজানো বুলি কৈ দিব তেওঁলোকৰ আগত ফাঁকি দিবলৈ গ'লে ধৰাহে পৰিব কাৰণ তেওঁলোক বহুত বেছি অভিজ্ঞ বহুত জানে তেওঁলোক মানে এনেকৈ বহুত ভাইভা লৈছে অকল এইটো ভাইভাই যে তেওঁলোকে লৈছে তেনেকুৱা কথা নহয় গতিকে তেওঁলোকে বহুত জানে মানুহৰ মানে মুখখন দেখিলেই গম পায় কোনে সঁচাকৈ কৈছে মিছাকৈ কৈছে সেইকাৰণে নজনাটো কৈ দিব ডাইৰেক্ট একো মানে তেনেকুৱা হেৰি নাই যে মানে তেওঁলোকে আপোনালোকক কিবা পানিছমেণ্ট দিব তেনেকুৱা কথা নহয় তেতিয়া তেওঁলোকে নেক্সট কুৱেশ্যন সুধিব আৰু এগৰাকী বায়ে মোক সেইদিনা সুধিছিলে যে এপইণ্টমেণ্ট লেটাৰ অনলাইনত ডাউনলোড কৰিব পাৰিম নে নোৱাৰিম হয় পাৰিব এপইণ্টমেণ্ট লেটাৰ তাত নিদিয়ে আচলতে আমিও সেই দিব বুলিয়ে গৈছিলোঁ কিন্তু তাত নিদিলে আমিও সেই অনলাইনতে ডাউনলোড কৰিছিলোঁ কিন্তু মোৰ ফালৰ পৰা মই সকলোকে ছাজেষ্ট কৰিম যদি আপোনালোকে চাকৰি পায় তেন্তে এপইণ্টমেণ্ট লেটাৰ আনিবলৈ নিশ্চয় যাব সেই দিনটো আচলতে বহুত ভাল লগা দিন আপোনাৰ লাইফত নেক্সট সেইটো দিন আহিবও পাৰে আৰু নাহিবও পাৰে আহিলেতো বাৰু ভালেই আৰু হয়তো নাহিবও পাৰে যদি নাহে আপোনালোকে বহুত কিবাকিবি হেৰুৱাই দিব আচলতে ময়ো প্ৰথমে নাযাওঁ ভাবিছিলোঁ এপইণ্টমেণ্ট লেটাৰ আনিবৰ কাৰণে কিন্তু মোক মোৰ বায়ে ক'লে যে যা বহুত ভাল লাগে এপইণ্টমেণ্ট লেটাৰ আনিবলৈ গৈ সঁচাকৈও হয় তাত গ'লোঁ মিটিং হ'ল গোটেই দিনটো ৰ'দত এনেকুৱা গৰমেই আছিলে মে' মাহৰ 25 তাৰিখ আছিলে মষ্ট প্ৰবেবলি বহুত বেছি গৰম আছিলে বহুত ৰ'দ আছিলে গোটেই ৰ'দত গোটেই গৰমত 11টামান বজাৰ পৰা 4টামান বজালৈকে ৰৈ আছোঁ 4টামান বজাত মামা আহিছে আৰু মামা আহি পেলাই ইমানেই ধুনীয়াকৈ স্পীচ দিছে ইমানেই বেছি ভাল লাগিছিলে সেই মুমেণ্টটো মানে কথা ভাবিলে মোৰ এতিয়া মানে অট'মেটিকেলি একদম স্মাইল আহি যায় বহুত বেছি ভাল লাগে মানে সেই দিনটোৰ কথা মনত কৰিলে সেইকাৰণে এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যদি আপোনালোকৰ একো অসুবিধা নহয় তেন্তে যাবই যাব কেতিয়াও মানে সেই চান্সটো নেহেৰুৱাব নেক্সট যদি আপোনালোকৰ আকৌ কেতিয়াবা বেলেগ চাকৰি হয় তেতিয়াতো বাৰু বেলেগ কথা যদি মানে নহয় সেই ৰিগ্ৰেটটো থাকি যাব সেইকাৰণে কৈছোঁ এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যাবই বহুত বেছি ধুনীয়া দিন মোৰ এতিয়া কেতিয়াবা যদি মন চন বেয়া লাগে মোৰ সেই এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যোৱাৰ মানে ভিডিঅ' কেইটামান আছে ক্লিপ কেইটামান সেইকেইটাকে চাই থাকোঁ বহুত ভাল লাগে আৰু মই এতিয়া কেতিয়াবা ভাবোঁ মোৰ সেইটো টাইমত কেলৈ ইউটিউব চেনেল এটা নাথাকিলে মই ভিডিঅ' বনালোহেঁতেন ইমান ভাল লাগিলেহেঁতেন সেনেকুৱা মানে চ' যাব এপইণ্টমেণ্ট লেটাৰ আনিবলৈ যদিও একো অসুবিধা নহয় আৰু সিমানখিনি কুৱেশ্যনেই মোক সুধিছিলে বহুতে আচলতে একেকেইটা কুৱেশ্যনকে ৰিপিট কৰি সুধিছিলে সেইকাৰণে গোটেইখিনি আনচাৰ মই দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক ভালদৰে হয়তো সকলোৱে বুজি পালে আৰু যদি কিবা কুৱেশ্যন এতিয়াও থাকি গৈছে তেন্তে মোক সুধিব পাৰে কিন্তু মোক কাট অফ মাৰ্কছৰ বিষয়ে নুসুধিব মই সেই বিষয়ে অলপো নাজানো কাৰণ মই নাজানো নহয় তেওঁলোকে এটা পোষ্টৰ এগেইনষ্টত কিমানজনকে কেণ্ডিডেট মাতিছে এনেইতো কৈছিলে 1:2 মাতিম বুলি কিন্তু অভাৰলেপিং হোৱাৰ চান্স আছেনে নাই সেইটো বহুতে সুধিছিলে চান্স থাকিবও পাৰে দুই এটা কাৰণ যোৱাবাৰ বহুত অভাৰলেপিং হৈছিলে ময়ে 2টা চাকৰি পাইছিলোঁ মই 10 পাছ আৰু 8 পাছ দুইটাতে পাইছিলোঁ আৰু সেইদিনা মোক এজনে সুধিছিলে যে মই 2টা চাকৰি পাইছিলোঁ নে নাই হয় মই 2টাই পাইছিলোঁ 8 পাছতো পাইছিলোঁ 10 পাছতো 8 পাছটোত মই পাইছিলোঁ এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট
মানে সেইটো স্কুলত কৰিবলগীয়া হ'লহেঁতেন আৰু এইটোতো PNRD পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট আৰু মই PNRDতে জইন কৰিলোঁ যিহেতু 8 পাছৰটো মই মাজুলীত পাইছিলোঁ তো বেলেগ ডিষ্ট্ৰিক্টলৈ যোৱাৰ কথা নাভাবিলোঁ আৰু ইয়াতে থাকিলোঁ সেই সিমানখিনি কুৱেশ্যনেই আছিলে আৰু যদি কিবা সুধিবলগীয়া এতিয়াও আছে তেন্তে মোক সুধিব মই কমেণ্টৰ যোগেদি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু নেক্সট আৰু এটা হয়তো ভিডিঅ' বনাবও পাৰোঁ কিন্তু গৰমে যদি বনাবলৈ দিয়ে মোক মানে বহুতে মোক সুধি আছে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কি কথা সেইখিনি মই মোৰ লগৰখিনিৰ লগত কনচাল্ট কৰিব লাগিব তাহাঁতক কি সুধিছিলে যোৱাবাৰ সেইখিনিৰ ওপৰত অকণমান চাই পেলাই মই হয়তো বনাবও পাৰোঁ আপোনালোকে জনাব লাগিবনে নালাগে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি শেষলৈকে চাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এই গেলা গৰমত মই ভিডিঅ' বনাই আছোঁ আগৰ দুটা ভিডিঅ'ত ফেন চেন নোহোৱাকৈ বনাইছিলোঁ কিন্তু আজি মই ফেন দি লৈছোঁ নোৱাৰিছোঁ মানে আজি বনাব আৰু অকণমান হয়তো আপোনালোকে ফেনৰ হাৱা শব্দ শুনি থাকিব পাৰে সেইখিনি ইগন'ৰ কৰিব আৰু কথাখিনি হয়তো বুজি পালে আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ বাই বাই